আজি আমাৰ এই ল'ৰাজনৰ দোকানৰ খুটা উভা যাব আজি খুটা পুতিম ভাল লাগিছে নাই হা তই ভাবিছিলি নেকি হেনাম যে তই ভাবিছিলি চাগে ইনে কৈ থৈ গৈছে আৰু নবনাই বুলি আজিহে চাগে বিশ্বাস কৰিছে দোকান বনাব হয় নাই হেনাম তই ইনে বুলি কোৱা বুলি ভাবিছিলি নি আকৌ নাই বাবা বিশ্বাস আছিলে দোকান বনাম বুলি সো আজি এয়া জোখমাখ লৈ আছে আজি দোকানখনৰ খুটা উভা যাব আমাৰ এই ল'ৰাজনৰ শাৰীৰিকভাৱে বিশেষভাৱে অক্ষম ল'ৰাজনৰ আজি দোকান হ'বলৈ গৈ আছে আজি মানে সকলো কাম কৰা শেষ হৈ যাব ইয়াক খুটা জোখ লৈ আছে অলপ দেৰি পিছতে মূল খুটাটো পুতিম আজি মানে কি আৰু এটা ভাল শুভ দিন বুলি ভাবিছো এই শুভ মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে সকলো গতিকে চাই থাকক ভিডিঅ'টো আৰু এয়া বেৰৰ সম্পূৰ্ণ কাম হৈ গ'ল সকলোখিনি বেৰ একেবাৰে ফিনিচিং মাৰি ইয়াত থোৱা হৈছে মানে বেৰখিনি ইয়াত বনোৱা হোৱা নাছিল বেলেগত বনাই আছো যেহেতু ইহঁতৰ এডোখৰত কাম কৰিবলৈ ইমান জেগাৰ মানে সুবিধা নাছিলে এবাৰ বেৰখিনি সকলো জোখ মাখ লৈ এনেদৰে আজি সম্পূৰ্ণ কৰি বেৰ ইয়ালৈ লৈ অনা গৈছে যেহেতু ৰাস্তাৰ কাষৰ কথা বেৰ চেৰ বনাই বাঁহ চাহ থৈ দিলে অসুবিধা হয় বুলিয়ে বেলেগত বনাই আনি এনেদৰে ইয়াত অনা হৈছে আৰু ইয়াত খুটা পুতি টিং লগাই সকলোবিলাক কৰি ইয়াত যেতিয়া উঠাই দিব তাৰপিছত বেৰখিনি লগোৱা হৈ যাব মুঠৰ ওপৰত আজি দোকানখন হ'বলৈ গৈ আছে আৰু দুদিনৰ পিছত অপেনিং কৰিম এই দোকানখন এতিয়া এপিনে এওঁলোকে কাম কৰি থাকক এতিয়া আমি যাওঁ মানে মই যাম টিং আনিবলৈ টিং লাগিব যেহেতু টিংখিনি অনা নাই টিং আনোগে দোকানৰ পৰা এতিয়া বলক টিং আনিবলৈ আৰু এতিয়া পালোহি টিঙৰ দোকান টিং নিবলৈ আহিছো এখন হ'ল টিঙৰ দোকান আৰু আজি মোক টিং নিয়াত অলপমান সহায় কৰিব এই পাৰ্থই ইয়াৰ বেটেৰী ৰিক্সাত লৈ যাম ইয়াৰ পৰা তালে অলপমান দূৰ হয় কিন্তু তথাপিতো বেটেৰী ৰিক্সাতে নিম বুলি ভাবিছো তাতে কাম যেহেতু লাগি আছে সোনকালে এবাৰ টিংখিনি নি তাত সমজাই দিয়াৰ পিছতে মোৰ আৰু আজিৰ কাৰণে কামটো শেষ হৈ যাব এয়া দাদাক পইচা পাতি দিলে টিঙৰ পইচা লওক এই দাদাৰ পৰা প্ৰায় টিং নিও আপুনি দেখে মই যিমানবিলাক কাম কৰিছো যিমান দূৰতে কাম নহওক কিয় গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে যিখিনি কাম কৰোঁ দাদাৰ পৰাই টিংখিনি নিও কাৰণ কেলে ইয়াত দাদাই মানে মোক যথেষ্ট কমত দিয়ে টিঙৰ যিটো বেলেগতকৈ যিটো দাম হয় যথেষ্ট কমত দিয়ে তেওঁ জানে মই কি কাম কৰি থাকোঁ সেইকাৰণে অলপমান সহায় কৰে আৰু সেইবাবে মই ইয়াৰ পৰাই প্ৰায় নিবলৈ আহোঁ যথেষ্ট ডাঙৰ দোকান দেখিছে টিঙো যথেষ্ট আছে এতিয়া আমি টিংখিনি ইয়াত উঠাই পেলাই আৰু গৈ আছোঁ এয়া আমাৰ টিং চিং লোড কৰা হৈ গ'ল পাৰ্থই ধুনীয়াকৈ বান্ধি আছে এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ এই য'ত দোকান বনাই আছে তালৈ গৈ আছোঁ তাত হেৰি টিংখিনি দিয়াৰ পিছতে বাকী কামখিনি সম্পূৰ্ণ হৈ উঠিব আজি সম্পূৰ্ণ আজি গোটেই ঘৰটো মানে দোকানখনৰ ঘৰটো কাম শেষ হ'ব তই গৈ থাক দেই মই গৈ আছোঁ ঠিক আছে আৰু ই আগতীয়াকৈ বেটেৰী ৰিক্সা লৈ গ'ল মই পিছে পিছে গৈ আছোঁ আৰু পামগৈ তাত দেখা যাব কি হয় ফাইনেলি পাই গ'লহি টিং আৰু এতিয়া টিং নমাম টিং নমোৱাৰ পিছতে তাত চালিত টিং উঠাম আৰু কামখিনি আগবঢ়াই নিম আৰু চ' এয়া টিং নমাই আছে এজন আমাৰ পুতুল দা তেওঁলোকে গোটেই বাঁহৰ কামখিনি কৰি আছে এয়া টিং নমাই হৈ গ'ল আৰু টিংখিনি নমোৱাৰ পিছতে কাম আজি মুঠতে কৈছোঁ দোকান যেনেকৈ নহ'লেও আজি গোটেই ঘৰৰ কাম কমপ্লিট কৰা হৈ যাব কথা দিছোঁ আপোনালোকক আমাৰ ই ধুনীয়াকৈ তাৰ চকীত মানে চাইকেলখনত বহি কাম চাই আছে এইপিনে কাম চলাই আছে সকলোৱে ধুনীয়াকৈ আৰু অলপ দেৰি পিছতে মূল খুটা পুতিবলৈ গৈ আছোঁ আৰু ভাল লাগিছে এটা কাৰণে যে মই সময় দিছিলোঁ যে 5 দিন 4 দিনৰ ভিতৰত দোকানখন কৰি দিম আজি 3 নম্বৰটো দিনতেই মানে মূল খুটা পুতিবলৈ গৈ আছোঁ সম্পূৰ্ণ দোকানখন হ'বলৈ গৈ আছে অপেনিং কৰিবলৈ 2 দিন বাকী আছে বাৰু আৰু 2 দিনৰ পিছত অপেনিং কৰা যাব কিন্তু কথামতে যে কামখিনি কৰি আগুৱাই নিছোঁ হয়তো সিও বহুত ভগৱানক চিন্তা কৰি আছে সি প্ৰায় মানে আহি কামখিনি চাই আছে আৰু কথা হ'ল ইয়াত আপোনাৰ মাটি তোলা গ'ল মাটি ফিল আপ কৰিব লগা হ'ল যিহেতু অলপমান দ আছিলে সেইখিনি কামো কৰা গ'ল ইয়াত 2-3 গাড়ী মাটি পেলাই এনেদৰে অলপ ওখ কৰি দিয়া হ'ল ৰাস্তাতকৈ মানে ভেটিটো অলপ ওখ কৰিলে ভাল হয় সেয়া আৰু যিমানটো পাৰোঁ এখন দোকানখন সৰু হ'লেও কিন্তু দোকানখনৰ উপযুক্তভাৱে যিখিনি থাকিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ এয়া আমাৰ ইয়াৰ মাকে নিয়ম কৰিছে একচুৱেলি ইয়াৰ হতে নিয়ম কৰিলে কিন্তু ই চাইকেলৰ পৰা নামি আহি ইয়াত আহিব নোৱাৰাৰ বাবে এনেদৰে খুটা পুতিবৰ বাবে নিয়ম কৰা হৈছে আৰু এতিয়া খুটাটো পুতিম আৰু এনেদৰে চাউল তাউল দি মেলি নিয়ম কৰিছে আৰু আমাৰ যাৰ বাবে দোকান বনাই আছোঁ সি এনেদৰে ৰখি পেলাই চাই আছে দুখ লাগিছে এটা কাৰণে যিহেতু তাৰ ভৰি দুখন সম্পূৰ্ণৰূপে বিকল সি এনেদৰে চাই থাকিবলৈ বাধ্য হৈছে সেইবাবে তাৰ মাতৃয়ে এনেদৰে নিয়ম চিয়ম কৰিছে এটাই আশীৰ্বাদ কৰিব যাতে তাৰ জীৱনৰ দুখবিলাক কমি যায় সি যাতে সুখেৰে এই দোকানখনৰ পৰা চলি ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰে ভগৱানে তাক দুখন ভৰি কম দিব পাৰে কিন্তু মই আহিছোঁ তাক
অলপমান সহায় কৰি দোকানখন খুলি থৈ যাবলৈ, যাতে এই দোকানখনৰ পৰাই এই দুৰ্ভগীয়া ল'ৰাটোৱে তাৰ জীৱন চলোৱাৰ লগতে এই মাতৃৰ চকুত যাতে মুখত যাতে এটা হাঁহি বিৰিঙাব পাৰে, তাকে কামনা কৰি আজি এই শুভ মুহূৰ্তটো সমগ্ৰ অসমবাসীক সাক্ষী কৰাইছো। আৰু মই ইয়াত লাগি আছো সম্পূৰ্ণৰূপে। অলপ দেৰি পিছতে ঘাই খুঁটা পুতা যাব আৰু এই খুঁটা পুতা হৈ গ'ল। এটা সেৱা জনাই এই খুঁটা আজি পুতা মই সেৱা জনালো, যাতে এই দোকানখনে তাৰ ভৱিষ্যতটো আগুৱাই নিয়ে, তাকে কামনা কৰিছো। এটা কথা খালি দুখ লাগিছে, এই ল'ৰাজনে ইমান কষ্টৰে জীৱনটো পাৰ কৰাই আহিছিলে, আজি কিন্তু দোকানখনৰ খুঁটা উভোতে এইখন গাঁৱৰ কোনো এজন ব্যক্তি নাই। সেই কথাটো মোৰ আজি অলপমান দুখ লাগিছে। একো নাই, আছো মই থাকিলে সকলো তাৰ ভৱিষ্যতৰ বাবে মই চিন্তা কৰিম। ভাবিছিলো বহুত মানুহ আহিব, কিন্তু নাহিলে। এয়া মই মূল খুঁটাত মোৰ হাতেৰে প্ৰথম মাতি দিছো, যাতে এই খুঁটাটোৰে পৰা হোৱা দোকানখনে তাৰ ভৱিষ্যতটো যাতে উজ্বলাই তোলে আৰু ঘৰখনৰ লাগিলে সুখৰ ৰেঙনি দিয়ে, তাকে কামনা কৰি এয়া মই খুঁটাত মাতি দিলো। মই ভাবিছিলো কোনোবা আহিব, বয়োজ্যেষ্ঠ লোক আহি দোকানখনত ধুনীয়াকে নিয়ম নীতিৰ মাজেৰে আগুৱাই নিব, কিন্তু নাহিলে। দুখৰ কথা। একো নাই বাৰু, কিন্তু এটাই প্ৰাৰ্থনা কৰিব অসমৰ ৰাইজে, যাতে এই খুঁটাটোৰ দ্বাৰাই এই দোকানখন হৈ উঠে আৰু দোকানখনৰ পৰাই তাৰ ভৱিষ্যতটো যাতে উজ্বলি উঠে। গোটেই দিনজোৰা কামৰ শেষত আৰু ফাইনেলি হৈ গ'লগে দোকান সম্পূৰ্ণ দোকান হৈ গ'ল, বেৰ লগোৱা হৈ গ'ল, টিং লগোৱা হৈ গ'ল। আজি কমপ্লিট কৰিহে এৰিলো দোকানৰ কাম। আৰু 2টা দিনৰ পিছত এই দোকানখন অপেনিং কৰা হ'ব। কাৰণ 2টা দিন কিয় লৈছো, কালিলৈ বেৰ লেপা যাব, বেৰ লেপোতে এটা দিন গ'ল, তাৰপিছত এদিন শুকাতে যাব আৰু পিছৰ দিনাখন ইয়াত বস্তু ভৰাম, দোকান হৈ যাব অপেনিং। এই দুৰ্ভগীয়া ল'ৰাটোৱে এইখন দোকানৰ পৰাই তাৰ ভৱিষ্যত গঢ় দিব আৰু ৰাইজক দেখুৱাম কেনেদৰে দোকান অপেনিং কৰিম। এতিয়ালৈকে মই যিমান কেইখন দোকান বনালো তাৰ ভিতৰত মই এই কামটো বিৰাটে ধুনীয়া পাইছো। কাৰণ ইয়াৰ যিখিনি বেৰ বনাইছে এই দুজন মানুহে, ক'ব লাগিব মানে ইমান সুন্দৰ ফিনিচিং দিছে। আপুনি ইয়াৰ যিখন জাপে চাবনে বেৰে চাবনে, খুব এটা সুন্দৰ দোকান হৈছে। মানে মোৰ ভাল লাগিছে কামটো, মই ছেটিছফাই হৈছো। মানে কামটো মই সমাপ্ত কৰি সুখী হৈছো। আৰু যেতিয়া এই বেৰত ধুনীয়াকে লেপি দিয়া যাব, খুবেই এটা সুন্দৰ ৰূপ ল'ব। আৰু যেতিয়া বস্তু ভৰাই দিয়া যাব, এখন সম্পূৰ্ণ দোকান হৈ পৰিব। আৰু এই দোকানখনলৈ গ্ৰাহক আহিব মোৰ বিশ্বাস আছে। কাৰণ এই মই বনাই থকা ভিডিঅ'বিলাক প্ৰায় মানুহে চাইছে। এইটো ৰাস্তাইদি যিমান মানুহ অহা যোৱা কৰি থাকে, এটাই অনুৰোধ, এই দুৰ্ভগীয়া ল'ৰাটোক আপোনালোকে সহায় কৰিব পৰা নাই, কিন্তু তাৰ পৰা 2 এপদ বস্তু কিনি তাক যাতে ভৱিষ্যতটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰে। আৰু এই দোকানখনৰ মানে ভাল লগা পৰিৱেশটো কি আপোনালোক দেখাইছো, পিছফালে আছে নদী। এইখন নদীৰ মানে বতাহে বহুত ধুনীয়া এটা পৰিৱেশ কৰি ফুৰে। একদম নদী ঘাটো আছে, ইয়াতে বহুত মানুহে গা চাও ধুবলৈ আহে। খুব এটা সুন্দৰ পৰিৱেশত এই দোকানখন হৈছে, সেইবাবে বেছিকৈ ভাল লাগিছে। দোকানখন আপোনালোকক বেক চাইডৰ পৰা দেখাইছো। দোকানৰ আপুনি ক'ব নোৱাৰে কি ধুনীয়াকে জোখ দিছে চাওক, বেৰৰ ফিনিচিং চাওক, মানে সকলোবিলাক মানে পৰিপাটিকৈ কৰিছে। গতিকে তেওঁলোককো মই ধন্যবাদ দিছো, যি দুজন মানুহে দোকানখন বনালে। মই বহুত জেগাত দোকান বনাই থৈ আহিলো, কিন্তু পাৰফেক্ট পোৱা নাছিলো। বনাইছে, ভালেই বনাইছে, কিন্তু মই যিটো বিচাৰো মানে সেইটো বস্তু পোৱা নাছিলো। কিন্তু এইখন দোকানত মই যিটো বিচাৰিছিলো, যেনেদৰে বিচাৰিছিলো, তেওঁলোকে ধুনীয়াকে উলিয়াই দিছে দোকানখন। আৰু এইপিনে এনেকে এখন দৰ্জাও দি দিছে, কাৰণ এইপিনে দি সোমাব লাগিবতো। দৰ্জাখনো ধুনীয়াকে একদম দেখিছে, একদম খুবলি চুবলি লগাই দিছে। মানে ধুনীয়া আৰু ফিনিচিং, মানে খুব ভাল লাগিছে। পুতুলা বহুত ভাল লাগিছে, দোকানখন বৰ ধুনীয়াকে বনালে। এজন মানুহে মানে লাগি আছে দোকানখনত, আৰু মিণ্টু দা বুলি এজন আছে। দুজনেই মানে আজি 4 নম্বৰটো দিন ন দোকানখনত, মানে 4 দিন লাগিলে। বেৰখিনি কাম কৰোতে 3টা দিন লাগিলে, আজি ইয়াত ফিটিং কৰোতে সম্পূৰ্ণ 1টা দিন লাগিলে। 4 দিনৰ মূৰত মানে ধুনীয়াকে দোকান সোমালে। আৰু এইজন দেখাই দিছো, মিণ্টু দা, সেইজনেও বনাইছে গোটেই দোকানৰ কামবিলাক। খুবেই সুন্দৰ কাম কৰিছে। আৰু আপোনালোকেও জনাব দোকানৰ কামটো কেনেকুৱা হৈছে। চ' আজিলৈ ভিডিঅ'টো ইয়াৰ পৰাই শেষ কৰিছো। 2 দিনৰ পিছত আকৌ এটা ভিডিঅ' দিম, যিটো ভিডিঅ'ত দোকানখন অপেনিং হ'ব। গোটেই বেৰখন, দোকানৰ বেৰ মচা কৰা চব সম্পূৰ্ণ হৈ যোৱাৰ পিছত দোকান অপেনিং হৈ যাব। অপেনিঙৰ ভিডিঅ'ৰ বাবে অপেক্ষা কৰক। বস্তু ভৰাম, এখন সম্পূৰ্ণ দোকান এই ল'ৰাজনক মই উপহাৰ দিম বুলি কথা দিছিলো, আৰু হ'বলৈ গৈ আছে মাত্ৰ 2টা দিনৰ পিছত। চ' ভিডিঅ'টো ইমানখিনিয়ে আজি গোটেই দেখালো, দোকানখন কেনেদৰে কাম বন কৰা হৈ গ'ল।
চ' যদি ভাল পাইছে কামটো আপোনালোকে মন্তব্য কৰি জনাব। এইখিনিকে আশা কৰি বিদায় মাগিছো। পুনৰ লগ পাই আছো দুদিনৰ পিছত এইখন দোকানতে শুভ উদ্বোধনী অনুষ্ঠানত। ধন্যবাদ, বাই বাই।